আমাৰ ওচৰৰে খগেন হৰপিতে য'তেই লাগাল পায় ত'তেই প্ৰশ্ন সোধে। ধান কাটি উঠি মূৰত এক বোজা নাৰা লৈ আছি। অন্তাৰৰ পৰাই মোক দেখা পাই হাত বাউলি মাতছি। নেটখাৰ ভাও ধৰি মই বেলেগ ফালে গেছোঁ। নাৰা বোজা মাটিত নামে আকৌ এটা গেৰি মাৰছি। এই আপা, এই কাষক লাগি আছো। কিবা খগেন হৰপিতেক দেখলি বুকখান ধমাহাকে উঠে। নাজনো আৰু আজি কৰ কিবা প্ৰশ্ন সোধে। ভৰিত ডিমাত মস্তো এডাল চিনা জোকে ধৰি আছে। কাঁচিৰ আগটোদি এৰে গৰখাৰ ফালে দিছি পেলাই। খাই থকা তামোলখানৰ পিকখিনি পেলাই লাহেকে মোক প্ৰশ্ন সুধছি, আপা জীৱন মানে কি? ময়ো লাহেকে কৈ গৈছোঁ, বোলে হৰপিতেই বৰষুণ আহিলে ভয় লাগে, ঘৰৰ মুধেদি পানী পৰে। লগত যদি বতাহ আহে ঘৰৰ বেৰা দুখন আৰু কোনে ৰাখে? হমকা মাৰিও লাভ নাই, এখানক জেদ কৰি সেইখান বাগৰি যায়। মায়ে ৰাতিপুৱা সোনকালে উঠি গাঁৱৰ মেম্বৰ তাত দাউৰা দাউৰিকে গেছি। কাকুতি মিনতি কৰি মায়ে ক'বা ধৰছি, কিবাকে বাপা চৰকাৰী ঘৰত নামটো শুনি দিবা নৰি? পাবি ৰ বুলি মেম্বাৰেও কৈছি। ভোটটো কিন্তু আকৌ তাকে দিবা দিছি। ভোটো দিলেও ঘৰো নাপলো। বাৰিষা হ'লে কুবুদ্দিগিৰি বেৰাখানত আকৌ হমকা মাৰো। বতাহে যিহে উৎপাত কৰে, সেইকাৰণে ভাঙা বেৰা ধুই পৰে। পঢ়া শুনা নকৰিলোঁ, স্কুলৰ কাঠিও নেদেখিলোঁ। বতাৰ ভালে থাকলি দিন হাজিৰাকে কৰোঁ। একেলগে 7 দিন বৰষুণ মাৰলি লগান পৰি মোৰ। পিতে আছে বিছনাত পৰি, হাই প্ৰেছাৰ বাঢ়ি গেছি। মাছ মাংস দেখো খাবান নহয়, হাই প্ৰেছাৰ বা কেনেকে হৈছি। কণ্টেলো চাউল কেইটাই দি মাহটো চলিম বুলি ভাবোঁ। পিছে 15 দিনতে শেষ হয়, বাকী কেইদিন টানাটানিত পৰোঁ। আলু দালি কমকে খাইছোঁ, কচু দেখো বিচৰি আনছোঁ। মূৰৰ ঘাম মাটিত পৰছি, জীৱন ধৰাহান লাগি গেছি। সাঁতুৰিব নাজনি ভৰা নদীত জাপ দি মাজত ককবকাই আছোঁ। একে জীৱন বুলি কয় নেকি হৰপিতে, আৰু মই বেছি নাজনো।